নমস্কাৰ প্ৰিয় দৰ্শক সকলোলৈকে মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মাঘ বিহুৰ দিনটোত কেইটামান কাম কৰিবলৈ একেবাৰে নাপাহৰিব। মকৰ সংক্ৰান্তিৰ দিনা যদি আপুনি কেইটামান কাম কৰিব পাৰে তেন্তে গোটেই বছৰটোৰ বাবে আপুনি মা লক্ষ্মী আৰু সূৰ্যদেৱৰ বিশেষ কৃপা লাভ কৰিবলৈ সক্ষম হ'ব। মকৰ সংক্ৰান্তি বা মাঘ বিহুৰ দিনা আপুনি কি কি কৰিব লাগিব সেই কথা জানিবলৈ আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাই যাওক। আপুনি যদি এই নতুন বছৰত মা লক্ষ্মীৰ কৃপা পাব বিচাৰে তেন্তে সম্পূৰ্ণ শ্ৰদ্ধাভাৱে কমেণ্ট বক্সত জয় মা লক্ষ্মী, জয় সূৰ্যদেৱৰ জয় বুলি লিখিবলৈ ভুলতো নাপাহৰিব, নহ'লে আপোনাৰ ওপৰত মা লক্ষ্মী ৰুষ্ট হ'ব পাৰে। জ্যোতিষশাস্ত্ৰ অনুসৰি সূৰ্যগ্ৰহক গ্ৰহসমূহৰ ৰজা বুলি কোৱা হয়। সূৰ্যদেৱে যেতিয়া ধনু ৰাশি এৰি মকৰ ৰাশিত প্ৰৱেশ কৰে তেতিয়া মকৰ সংক্ৰান্তি আৰম্ভ হয়। অসমীয়াসকলে এই দিনটোত মাঘৰ বিহু উদযাপন কৰোঁ। সনাতন ধৰ্মাৱলম্বী লোকসকলৰ বাবে এই দিনটো বিশেষ মহত্ব আছে। এই দিনটোত সূৰ্যদেৱৰ পূজা আৰাধনা কৰা হয়। বিশ্বাস কৰা হয় মকৰ সংক্ৰান্তিৰ দিনা সূৰ্যদেৱৰ পূজা কৰিলে মানুহৰ দুখ কষ্ট দূৰ হয়, ঘৰলৈ সুখ শান্তিৰ লগতে ঐশ্বৰ্য বৈভৱ আহে। এই দিনটোত সূৰ্যৰ উত্তৰায়ণ গতি আৰম্ভ হয়। এই কাৰণে সূৰ্যক উত্তৰায়ণী বুলি কোৱা হয়। এই দিনটোত সূৰ্যদেৱক সন্তুষ্ট কৰিব পাৰিলে বিবাহ বা যিকোনো মাংগলিক কাৰ্যত থকা বাধা বিঘিনি আঁতৰি যায়। ইংৰাজী কেলেণ্ডাৰ অনুসৰি মকৰ সংক্ৰান্তি 14 জানুৱাৰী আৰম্ভ হয়। এই বছৰো মকৰ সংক্ৰান্তি 14 জানুৱাৰী মঙলবাৰে ৰাতিপুৱা 9:15 পৰা আৰম্ভ হ'ব। এই সময় নিৰ্ভৰ কৰে সূৰ্যদেৱে নিজৰ স্থান পৰিৱৰ্তন কৰাক লৈ। সূৰ্যদেৱে যেতিয়াই ধনু ৰাশি আৰু মকৰ ৰাশিত প্ৰৱেশ কৰে সেই সময়তে মকৰ সংক্ৰান্তি আৰম্ভ হয়। জ্যোতিষ গণনা মতে এই বছৰ সূৰ্যদেৱে ৰাতিপুৱা 9:15 ধনু ৰাশি অতিক্ৰম কৰি মকৰ ৰাশিত প্ৰৱেশ কৰিব। সেইবাবে 14 জানুৱাৰী দিনটো সমস্ত বিশ্বই মকৰ সংক্ৰান্তি ৰূপে পালন কৰিব। অৰ্থাৎ মকৰ সংক্ৰান্তিৰ পুণ্যকাল মঙলবাৰে ৰাতিপুৱা 9:15 পৰা আৰম্ভ হ'ব। মকৰ সংক্ৰান্তিত স্নান আৰু দানৰ গুৰুত্বপূৰ্ণ অৱদান আছে। মকৰ সংক্ৰান্তিৰ দিনা কোনোবা পবিত্ৰ নদীত স্নান কৰিলে আৰু দান কৰিলে মহাফল লাভ কৰিব পাৰি। এই ফল আপুনি 100 বছৰলৈ পায় বুলি বিশ্বাস কৰা হয় আৰু এয়া হিন্দু ধৰ্মৰ এক পৰম্পৰা। এই দিনটোত বহুতে গংগাত স্নান কৰে। গংগাত স্নান কৰি দান আদি কৰে। বিশ্বাস অনুসৰি গংগাত স্নান কৰি দান কৰিলে মানুহ জন্ম মৃত্যুৰ চক্ৰৰ পৰা মুক্তি লাভ কৰে। গংগাত স্নান কৰা সুবিধা নাথাকিলে আপুনি যিকোনো নদীত স্নান কৰিব পাৰে। মাঘৰ বিহুৰ দিনা যদি নদীত স্নান কৰিবৰ সুবিধা নাথাকে তেন্তে আপুনি আৰু এটা কাম কৰিব পাৰে। আপুনি ঘৰত স্নান কৰা পানীত অলপ গংগাজল আৰু তিল দি সেই পানী স্নান কৰিলেও গংগাত স্নান কৰাৰ দৰেই হয়। আজিকালি পূজাৰ সামগ্ৰী পোৱা দোকানসমূহত গংগাজল সহজতে উপলব্ধ। স্নান কৰি আপুনি যদি কেইটামান বস্তু দান কৰিব পাৰে তেন্তে আপোনাৰ ঘৰখনৰ সুখ শান্তি সমৃদ্ধি তথা ঐশ্বৰ্য বৈভৱেৰে ভৰি পৰিব। কোৱা হয় এই দিনটোত যদি গংগা জলেৰে বা গংগা নদীত গা ধুব পাৰে তেন্তে 10 অশ্বমেধ যজ্ঞ 1000 গাই দানৰ সমান ফল আপুনি লাভ কৰিব পাৰে। এতিয়া জানি লওঁ আহক মাঘ বিহুৰ দিনটো নদী বা পুখুৰী বা ঘৰতে গংগাজল দি গা ধুই আপুনি কি কি বস্তু দান কৰিব। এই দিনটোত জোতা, অন্ন, তিল, গুৰ, গৰম বস্তু, কম্বল দান কৰিলে শনি আৰু সূৰ্যদেৱৰ কৃপা লাভ কৰিব পাৰিব। যিসকল লোকৰ শনি দোষ আছে তেওঁলোকে এই দিনটোত তিল দান কৰিব পাৰে, গৰম বস্ত্ৰ, কম্বল আদি দান কৰিব পাৰে। এইখিনি দান কৰিলে শনি দেৱতা প্ৰসন্ন হয়। মকৰ সংক্ৰান্তিত স্নান কৰাৰ পিছত আপুনি ক'লা তিল, গুৰ, ৰঙা চন্দন, ৰঙা ফুল, জল আদিৰে সূৰ্য নমস্কাৰ কৰিব। সূৰ্যদেৱক জল অৰ্পণ কৰোঁতে এনেদৰে মনতে আৰাধনা কৰিব। ওম শ্ৰী সূৰ্যায় নমঃ, ওম শ্ৰী সূৰ্যায় নমঃ, ওম শ্ৰী সূৰ্যায় নমঃ। এইদৰে মন্ত্ৰটো উচ্চাৰণ কৰিব। মকৰ সংক্ৰান্তিৰ দিনা কি কি কাম কৰিব নালাগে সেই কথাও আপুনি জানি লওক। মকৰ সংক্ৰান্তিত শাৰীৰিক সম্বন্ধ ৰখাৰ পৰা বিৰত থাকিব লাগে। পৌৰাণিক লোকবিশ্বাস অনুসৰি মকৰ সংক্ৰান্তিত পূৰ্ণিমা, অমাৱস্যা, চতুৰ্দশী, একাদশী আদিৰ দিনত
শাৰীৰিক সম্বন্ধ কৰিলে সেয়া পাপ বুলি কোৱা হৈছে। মকৰ সংক্ৰান্তিৰ দিনা আপোনাৰ ঘৰলৈ অহা কোনো লোককে খালী হাতে উভতি যাব নিদিব। ঘৰলৈ যদি কোনো বৃদ্ধা বা দৰিদ্ৰ ভিক্ষাৰী আহে তেন্তে তেওঁলোকক অপমান নকৰিব। সন্মানেৰে তেওঁলোকক ভোজন কৰাব আৰু উভতি যাওঁতে খালী হাতে যাব নিদিব। মকৰ সংক্ৰান্তিৰ দিনা আপুনি দেৰিলৈকে শুই নাথাকিব। মকৰ সংক্ৰান্তিৰ দিনা বা মাঘ বিহুৰ দিনা ৰাতিপুৱা সোনকালে উঠি ঘৰৰ মুখ্য দুৱাৰ পৰিষ্কাৰ কৰিব আৰু তাত জল ছটিয়াব। মাঘ বিহুৰ দিনা গা নোধোৱাকৈ একাপ চাহো নাখাব। ৰাতিপুৱা গা ধুই আহিয়ে প্ৰথমে তিল বা তিল পিঠা আৰু গুড় খাব লাগে। তিল পিঠাত যিহেতু তিল আৰু গুড় দুয়োটাই থাকে, সেয়ে প্ৰথমে এখন তিল পিঠা খাব, তাৰ পিছতহে অন্য বস্তু খাব। পিতৃ মাতৃ আৰু গুৰুৰ পৰা আশীৰ্বাদ ল'বলৈ একেবাৰে নাপাহৰিব। প্ৰিয় দৰ্শক, এয়াই আছিল মকৰ সংক্ৰান্তিৰ দিনা বা মাঘ বিহুৰ দিনা ৰাতিপুৱা কৰিবলগীয়া আৰু কৰিব নলগীয়া কিছুমান কাম। আশা কৰোঁ ভিডিঅ'টোৱে আপোনাক যথেষ্ট সহায় কৰিব। আপুনি এই কথাসমূহ আগতে জানিছিল নে? সেই কথা আমাক কমেণ্টত উল্লেখ কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।